হেল্ল' গাইছ, মই অন্যতা মিনি ব্লগলৈ আপোনালোকক স্বাগতম। আৰু আজি হৈছে আমাৰ ঘৰত সত্যনাৰায়ণ পূজাৰ আগতো ভিডিঅ' চাইছে যদি গম পাইছেই চাগে। ভাইটিৰ জন্মদিন আছে আৰু এইফালে ভাইটিক আছে ৰাখি আনিবলৈ, আৰু ময়ো এইফালে গা পা ধুই আজৰি হৈ আহিলোঁ। আৰু পুৰোহিতো পালেহি, যিহেতু এইফালে মায়ে আকৌ পাকঘৰত পিঠা ভাজি আছে তাৰো অকণমান দেখুৱাই দিছোঁ। আৰু এইফালে পূজাটো বহিলে, আৰু তাক আজি জন্মদিন যিহেতু তাক সকলোৱে আশীৰ্বাদ কৰিব দেই। আকৌ ভাইটিৰ জন্মদিনৰ কাৰণে সত্যনাৰায়ণ পূজা ভাগ কৰা হৈছে, যিহেতু সেইকাৰণে ভাইটিকে বৰণ দিবলৈ দিছে। এইফালে বৰণ দি আছে সি। তাৰপিছত এইফালে পূজাও কৰি থকা ভিডিঅ' মই আপোনালোকক অকণমান দেখুৱাই দিছোঁ। এইফালে পূজা কৰি আছে। এইফালে পূজাৰ মাজতে মই ভিতৰত কি কৰি আছিলোঁ সেয়াও দেখুৱাই দিছোঁ। ভিতৰত এইফালে কামত লাগি আছে লুচি ভাজি বনোৱাত, আৰু পূজা ভাগিবও বেছি সময় নাই। পূজাৰ ভগাৰ পিছত পুৰোহিতক খাবলৈ দিবই লাগিব। এইফালে পিছত আমাক সকলোকে পূজা ভাগিলে সেৱা কৰিবলৈ মাতিলে, আমিও সেৱা কৰি আশীৰ্বাদ ল'লোঁগৈ পূজা ভগাৰ পিছত। এইফালে আমাক মাহ প্ৰসাদ সানি দিলে, মাহ প্ৰসাদো আমি খাই ল'লোঁ আৰু গোলো খালোঁ। আৰু গোল মানে সত্যনাৰায়ণ পূজা বুলি ক'লে গোলকণেই মেইন নহয় জানো, গতিকে গোল খাই ল'লোঁ আমি সকলোৱে। তাৰপিছতে পুৰোহিতক খাবলৈ দিয়া হ'ল। পুৰোহিতক জা জলপান দিয়াৰ পিছত পুৰোহিতসকলক বিদায় দিয়া হ'ল। বোলো তই খোৱাও বিহিত এটা কৰি থওঁ, সেইকাৰণে সি নিজে পূৰা খাই দেখুৱাইছে। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। নেক্সট এটা মিনি ব্লগত আকৌ লগ পাম, বাই।